এই কলিভাটি আমাৰ অতিকে মৰমৰ আমাৰ সকলোৰে প্ৰিয় অসম গৌৰৱ তথা মানৱ সম্পদ জুবিনদাৰ সৃষ্টিৰাজি। তেখেতে গোটেই অসমখন সমগ্ৰ বিশ্বতে জিলিকাই থৈ গৈছে। যদিও আজি তেওঁ আমাৰ মাজত নাই, তথাপি আমি তেওঁক আজি স্মৰণ কৰি আমি মানসপাট বিদ্যালয়ৰ ১ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁৰ ওপৰত এটা পুষ্পমাল্য চৰণ অনুষ্ঠান আয়োজন কৰিবলৈ আমি আগবাঢ়িছো। যদি ইয়াত কিবা ভুল হয় তেন্তে ক্ষমা কৰিব। আজি কাৰ্যসূচীৰ প্ৰথমতে অংকিতা গগৈ জুবিনদাৰ ওপৰত দুআষাৰ কৰিবলৈ আগবাঢ়িছে। মই অংকিতাক ইয়ালৈ আহিবলৈ অনুৰোধ জনাইছো। ভূমিকলীয়া সকলোকে মাননীয় শিক্ষয়িত্ৰীসকল আৰু মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, মোৰ নাম শ্ৰীমতী অংকিতা গগৈ। আজি মই ইয়াত জুবিনদাৰ বিষয়ে কিছু কথা ক'বলৈ ওলাইছো। ভুল হ'লে ক্ষমা কৰিব। অসমৰ আকাশত যেতিয়া তৰা জিলিকি উঠে তেতিয়া আমি তাৰ পোহৰে বাট বিচাৰি পাওঁ। ঠিক সেইদৰে আমাৰ অসমীয়া সংস্কৃতিৰ এক নতুন বাট দেখুৱাই গ'ল আমাৰ জুবিনদাৰ। জুবিনদাৰ জীৱনটো ইমান মহান যে মই কেতিয়াও শব্দৰে শেষ কৰিব নোৱাৰো। সেয়েহে আজি এই বক্তৃতা প্ৰদান কৰিছো যদিও মই তেখেতৰ মহিমা কেতিয়াও শব্দৰে প্ৰকাশ কৰিব নোৱাৰো। আমাৰ জুবিনদা, তেখেতৰ গীত আমাৰ জীৱনৰ ভাষা, তেখেতৰ সুৰ আমাৰ জীৱনৰ ৰং আৰু এনে এক আত্মা যিয়ে সংগীতক যাদুলৈ পৰিৱৰ্তন কৰিবলৈ সক্ষম হ'ল। এই কথা কোৱা ভুল নহ'ব যে তেখেতৰ ৰক্ত সংগীত বৈ গৈ আছিল। জুবিন গাৰ্গৰ জন্ম হৈছিল মেঘালয়ৰ তুৰাৰ নামৰ জেগাত। যদিও আমাৰ অসমৰ ৰক্ত সহৰ জেগাৰ তেজপুৰত তেখেতৰ ডাঙৰ দীঘল হৈছিল। তেখেতে প্ৰথমবাৰৰ বাবে নিজৰ জীৱনত সাফল্য লাভ কৰে এখন অনামিকা নামৰ এলবামৰ পিছতেই তেখেতে আমাৰ অসমক অৱদান দি যায় সপোনৰ সুৰ দৰে আদি বহু এলবাম। আমাৰ জুবিনদাই নিজৰ জীৱন কালত ৪০টাতকৈ ওপৰ ভাষাত গান ৰচনা কৰি থৈ গৈছে। হাজাৰ হাজাৰ গান ৰেকৰ্ড কৰি থৈ গৈছে। মিচিং, ভোজপুৰী, হিন্দী আদি ৪০টা ভাষাত তেখেতে গান ৰচনা কৰি এখন ইতিহাস ৰচনা কৰি থৈ গৈছে। আমাৰ অসমৰ জুবিনদা, তেখেতকনো কোনে চিনি নাপায়। তেখেতৰ গীত আমাৰ সকলোৰে প্ৰিয়। আৰু যেতিয়া মই এইবোৰ কথা ক'বলৈ ওলাইছো আমাৰ মন সকলোৰে গভীৰ হৈ পৰে। কিয়নো তেখেত আছিল এজন সুৰকাৰ, এজন গীতিকাৰ, এজন চলচ্চিত্ৰ নিৰ্মাতা আৰু সকলোতকৈ শ্ৰেষ্ঠ এজন সপোন দ্ৰষ্টা। তেখেতৰ জীৱন কেতিয়াও ইমান সহজ নাছিল। তেখেতে কষ্টৰ মাজেৰে নিজক প্ৰতিষ্ঠা কৰিলে। নিজৰ কৰ্মৰে তেখেতে এখন উজ্বলি থকা ইতিহাস আমাৰ অসমত ৰচি থৈ গ'ল। তেখেতৰ বহু কল্পনা যেনেকে মায়া, মায়াবিনী আমি সকলোৱে জানো। আৰু যদিও আজি হয়ভাৱে আমাৰ ওচৰত জুবিনদা নাই, তেওঁৰ আত্মা আজিও আমাৰ সকলো অসমীয়াবাসীৰ মাজত জীয়াই আছে। তেখেতৰ মৃত্যুৰ পাছতো তেখেতে লিমকা ৱৰ্ল্ড বুক ৰেকৰ্ডত নিজৰ নাম দৰ্জ কৰাই থৈ গৈছে। কিয়নো তেখেতৰ চবতছে সকলোতকৈ শ্ৰেষ্ঠ যোনটো বঁটা লাভ কৰিলে সেইটো হৈছে জনসাধাৰণৰ মৰম। তেখেতৰ যোনবোৰ গীত সেইবোৰ ব্ৰহ্মপুত্ৰ নদীৰ সোঁতৰ দৰে। হয়, ব্ৰহ্মপুত্ৰ বৈ গৈ আছে আৰু অসমৰ ইতিহাসত বৈ গৈ থাকিব। তেওঁ অমৰ, জুবিনদা অমৰ হৈ আছে আমাৰ বুকুত। তেখেতৰ মাত আমাৰ হৃদয়ত সদায় বাজি থাকিব। আজি মই জুবিনদাৰ বিষয়ে কিছু কথা ক'লো যদিও তেখেতৰ এই জীৱনটো সঁচাকৈ বহুত স্মৰণীয়। যি কাম তেখেতে কৰি থৈ গৈছে আমাৰ অসমৰ কাৰণে আমি কেতিয়াও পাহৰিব নোৱাৰো। ব্ৰহ্মপুত্ৰ যেনেকৈ নদীৰ সোঁত গৈ থাকে আমাৰ জুবিনদাও তেনেকৈ বৈ থাকিব আমাৰ হৃদয়ত। যেনেকৈ ব্ৰহ্মপুত্ৰ আমাৰ অসমৰ কাৰণে প্ৰাণ, তেনেদৰে আমাৰ জুবিনদা আমাৰ অসমৰ কাৰণে এক আত্মা। সেয়ে কৈছো চিৰদিন বাবে আমাৰ জুবিনদা হৈ থাকিব। আমাৰ জুবিনদা, আপুনি সদায় অমৰ। জয় জুবিনদা, জয় আয়োধক। ধন্যবাদ। অংকিতাই আমাক জুবিনদাৰ ওপৰত দুআষাৰ কোৱাৰ বাবে
জন্মলৈ সেৱা যাচিছোঁ আৰু সেইদৰে এটি ৰচিত কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ। কবিতাৰ শিৰোনাম বধূ। মোৰ প্ৰতিবাদী সত্তাৰ পৰিধি তহঁতে বুজি নাপাবি। মই নদীৰ পৰা সাগৰলৈ যাব পাৰোঁ, সাগৰৰ পৰা নদীলৈ ঘূৰি আহিব পাৰোঁ। মাথো মোৰ ৰং সলনি হ'ব, পানীৰ সোৱাদ সলনি হ'ব। পাৰে পাৰে এৰি থৈ যাওঁ মহল বাৰী বাৰী আৰু বাৰী। বাৰী বৰ হিংস্ৰ, ঠাণ্ডাত ভোগাই দিব ধৰোঁতে গৰমত উভকাই দিব ধৰোঁ। খোজকাঢ়িব পাৰোঁ যদি আপুনি, মই চুমাখানটোৰ ৰং চাক্ষৰ কৰি ইমান সুন্দৰকৈ জুবিনদাৰ এটি কবিতা আবৃত্তি কৰাৰ বাবে মই জ্যোতিকা আৰু বিজেতিকাক অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। ইয়াৰ পিছতে আমাৰ শ্ৰেণীৰ আন এজন ছাত্ৰ আয়ুষ দয়ালক মই আন এটা কবিতা আবৃত্তি কৰিবলৈ অনুৰোধ জনাইছোঁ। প্ৰথমে সকলোকে নমস্কাৰ যাচিছোঁ। 19 ছেপ্টেম্বৰ 2025 সেইদিনাই আমি হেৰুৱালোঁ আমাৰ অসমৰ হৃদস্পন্দন জুবিন দাক। তেখেত কেৱল এজন শিল্পী বা গায়কে নাছিল, তেখেত আছিল এজন প্ৰকৃত মানুহ আৰু এজন মহিষী, যোনে গোটেই জীৱন দুখীয়া আৰু অসহায়ক সহায় কৰি কটালে আৰু তেওঁৰ গীতবোৰ এতিয়াও আমাৰ মনত বাজি আছে। আজি মই 10ম শ্ৰেণীৰ আয়ুষ গায়নে মই নিজেই লিখা কবিতা এটি আবৃত্তি কৰিব ওলাইছোঁ। কবিতাটিৰ শিৰোনাম অসমৰ হৃদস্পন্দন জুবিন। আকৌ বিদেশে এটা কহিনুৰ কাহিলেও আজি যেন এক সত্তা শেষ হৈ গ'ল। হাতৰ মুকুতা বাটতে হেৰুৱাই সোণোৱালী যুগৰ আজি পৰিসমাপ্তি হ'ল। আজি এই অভাগিনী অসমীয়াই কোনেনো গাই শুনাব মৃত্যু ইমান সহজ কিয়? কোনেনো অসমীয়াই গীতেৰে বুজাব আজি জীৱন দুদিনীয়া কিয়? কেৱল এই চিৰসেউজ গীতবোৰে চকুৰ অশ্ৰু নিগৰাব। সোণেৰে সজোৱা পজা আজি ধুলি খহি গ'ল। সাগৰ তলিত হবলৈ মন থকা মানুহজন সাগৰতে আজি দেখোন হেৰাই গুচি গ'ল। আকৌ অসমে এটা কহিনুৰ হেৰুৱালেও হৃদয়ৰ স্পন্দন থমকি হেৰুল। মায়াবিনী এতিয়াও বুকুত বাজিছে, কেৱল মায়াৰ দেশখনে তছনছ হ'ল। ইমান সুন্দৰকৈ এটি কবিতা আবৃত্তি কৰাৰ বাবে